গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ৭৬তম প্ৰতিষ্ঠা দিৱস উদযাপন। গোলাঘাটত উচ্চ শিক্ষাৰ চৰকাৰী মহাবিদ্যালয় ঐতিহ্যমণ্ডিত দেৱৰাজ ৰয় মহাবিদ্যালয়ে গৌৰৱ উজ্জ্বল ৭৬ বছৰত ভৰি দিলে। এই উপলক্ষে আজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় মুকলি সভাৰ। মহাবিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত বাৰুকিয়ালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা। অধ্যাপক দেৱজিৎ ফুকনে আধৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নাগালেণ্ড গ্লোবেল ইউনিভাৰ্চিটিৰ উপাধ্যক্ষ হেমেন্দ্ৰনাথ দত্ত। সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যাপক নৃপেন বৰুৱা আদিকে কৰি মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। উক্ত সভাতেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হয়। গোলাঘাটৰ পৰা চন্দন কৰ্মাকৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ মই প্ৰাক্তন ছাত্ৰ। এই মহাবিদ্যালয়ৰ ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে। এই মহাবিদ্যালয়ৰ পৰিয়ালে গৈ নিমন্ত্ৰণ কৰাত আহিলোঁ। এনেও আহোঁ, যেতিয়াই আহোঁ মোৰ ভাৱ হয় যেন মই মহাবিদ্যালয়ত এতিয়াও ছাত্ৰ হৈ আছোঁ। গতিকে এই মহাবিদ্যালয়ে যোৱা সময়ছোৱাত যিখিনি গুণগত শিক্ষাৰ কাৰণে কৰিছে আৰু সেইকাৰণে হয়তো এই মহাবিদ্যালয়ৰ প্ৰতি এতিয়াও ছাত্ৰ ছাত্ৰী বা ৰাইজৰ আস্থা আৰু সন্মান আছে। সেই সন্মান আৰু আস্থা সদায় অটুট থাকক, তাকে কামনা কৰিলোঁ। এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ। ৰিপৰ্টাৰ লাইভ অসম।